ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বুঢ়ী আইৰ সাধু নামৰ পুথিখনৰ পৰা বুদ্ধিয়ক শিয়াল নামৰ সাধুটো ক'বলৈ আহিছোঁ দেই। আশা কৰোঁ সাধুটো শুনি তোমালোকে বৰ ভাল পাবা। এতিয়া মই সাধুটো আৰম্ভ কৰিছোঁ দেই। বুদ্ধিয়ক শিয়াল। এদিন এটা শিয়ালে ভোকত কিবা খাবলৈ বিচাৰি এখন গাঁৱৰ মানুহৰ বাৰীয়ে বাৰীয়ে লুংলুঙাই ঘূৰি ফুৰিছিল। এনেতে সি এঘৰৰ ভঁৰালৰ চাঙত তলি ফুটা ভগা দোণ এটাত লখিমীলৈ দিয়া পিঠা কিছুমান পালেগৈ। সি টেমাক টেমাককৈ অকটিয়াই পকটিয়াই পিঠাবোৰ খাই শেষ কৰিলে। তাৰপিছত কি কৰিলে জানা? ভগা দোণটোৰ ফুটা তলিখন ঢাকি দিছিল এখন কলপাতেৰে। সেই কলপাতখন খুব একদম মূৰ জোকাৰি জোকাৰি চেলেকিবলৈ ধৰিলে। সি এনেকৈ চেলেকি থাকোঁতে কি হ'ল জানানে? হঠাতেতো কলপাতখন ফাটি গ'ল আৰু ফাটি গৈ ভগা দোণটো তাৰ মূৰেৰে সোমাই গ'ল আৰু ডিঙিত সেইটো এটা মস্ত গলমণি হৈ পৰিল। সিটো এতিয়া এৰুৱাব নোৱাৰে। কোনো প্ৰকাৰে সি শিয়ালটোৱে কি কৰিলে জানা? ইমান চেষ্টা কৰিলে, নাই, নোৱাৰিলে সি এৰুৱাব। শেষত সি তাৰ এনেকুৱা এটা অৱস্থা হ'ল, সি একো চিকাৰ ধৰিব নোৱাৰা হ'ল। হাঁহ ছাগলী একো নোৱাৰে সি চিকাৰ কৰিব, কাৰণ ডিঙিতে তাৰ যে ভগা দোণটো লটং পটংকৈ লাগিয়ে আছে। সি বৰ অশান্তি পাইছিলে দেই। তাৰপিছত সি যদি হাবিৰ পৰা তাৰ এই অৱস্থা দেখি সি যেতিয়া হাবিৰ পৰা বাহিৰলৈ ওলাই নহয়, মানুহেতো দেখিলেই তাক শিয়ালটো দেখিলেই একদম চিঞৰিবলৈ ধৰে দেই। আৰু দূৰৰ পৰাই তাক কি কয় জানা? ধৰ মণি গলমণি কাক ধৰ বুলি একদম তাক ভাল খেদা দিয়ে। আৰু এনেকৈ খেদা খাই খাই শিয়ালটোৱে মানে অনাই বনাই ঘূৰি ফুৰিব ধৰিলে। তাৰ মানে ইমান দুৰৱস্থা হ'ল, সি এতিয়া সেই ডিঙিৰ সেইটো গুচাবও নোৱাৰে, ভগা দোণটো গুচাবও নোৱাৰে। এতিয়া কি কৰিব সি? তাৰ খোৱাৰ মানে একদম নাটনি যেন হ'ল। কাৰণ কিয়? সি চিকাৰ কৰিব নোৱাৰা হ'ল। গতিকে সি এদিন কি কৰিলে জানা? হাবিয়ে বননিয়ে অনাই বনাই ঘূৰি ফুৰোঁতে এহাল বাঘ পোৱালি লগ পালে। আৰু সিটো দেখিলে বাঘ পোৱালি দুটাৰ আগত কিছুতো মাংস থোৱা আছে দেই। তাৰপিছত শিয়ালটো এনেই বুদ্ধিয়ক। শিয়ালটোৱে তৎক্ষণাত সেই মাংসখিনি দেখি তাৰ লোভ লাগিছে আৰু সি বুদ্ধি কৰি অকণমান দূৰৰ পৰাই কি কৰিলে জানা? ডিঙিত লাগি থকা দোণটো জোকাৰি জোকাৰি মাত লগালে। হেৰৌ, তহঁতৰ মাৰ বাপেৰ ক'লৈ গ'ল? মই অহা গম পায়ে পলাইছে হ'বলা, নহয়নে? তহঁতৰ মাৰ বাপেৰ ক'ত আছে ক? তাৰপিছত শিয়ালটোৰ যি একদম মানে মাত, ভয় লগা মাত শুনি বাঘ পোৱালিটোৱে ভয়তে কোচমোচ খালে আৰু ভয় ভয়কৈ কোমল মাতেৰে উত্তৰ দিলে, আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে। শিয়ালে তেতিয়া ক'লে, বাৰু গৈছে আহি পালেই, কিন্তু তহঁতে মই আহিছিলোঁ বুলি কবি দেই। চাচোন, তহঁতৰ বাপেৰে তাহানিতে এইটো দোণেৰে মোৰ এদোণ ধান ধাৰে আনিলে। আজিলৈকে তহঁতৰ বাপেৰে সেই ধান মোক উভতাই দিয়া নাই। গতিকে মই আৰু বেছি পৰ ৰ'ব নোৱাৰোঁ দেই। তহঁতৰ বাপেৰ আহিলে তহঁতে কবি মই অহা বুলি। মোৰ বৰ ভোক লাগিছে। হেৰৌ, কিবা আছে যদি দেচোন মই খাওঁ বুলি শিয়ালে বুদ্ধি কৰি কি কৰিলে জানা? পোৱালিকেইটালৈ মাক বাপেকে থৈ যোৱা মঙহখিনি পূৰা খাই মেলি পেট পূৰাই গুচি গ'ল। তাৰপিছত বাঘ আৰু বাঘিনীয়ে যেতিয়া চিকাৰ পৰা আহিলে, আহি পেলাই দেখে যে সিহঁতৰ মাংসখিনি নাই, কিন্তু লাহে লাহে দেখোন পোৱালিকেইটা লেৰেলা হৈ গৈছে, তাৰমানে ক্ষীণাই গৈছে। তাৰপিছত ক্ষীণাই শুকাই যোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে, ভাবি চালে, ইহঁতৰ কি হৈছে বাৰু? আমি দেখোন সদায় মাংস আনিও দিওঁ, ইমান ধুনীয়া ধুনীয়াকৈ মাংস দিওঁ, তথাপিও ইহঁতৰ মাংসবোৰো নাথাকে, খায়ওতো নিশ্চয়, কিন্তু মানে ইহঁত ক্ষীণাই কিয় গৈছে? নে আমি মাংস আনি থোৱাৰ পিছত
কোনোবাই ইহঁতক ফাঁকি দি পেলাই মাংসখিনি খায় নেকি বাৰু? বাঘিনীয়ে পূৰা একদম চিন্তা কৰিলে দেই কথাখিনি। বাঘিনীয়ে এনেদৰে ভাবি পেলাই কথাটো ভাবি গিৰিয়েকক মানে বাঘক ক'লে, বোলো শুনিছানে, আজি তুমি পহু চিকাৰ কৰিব যাব নালাগে, মই অকলে যাওঁ। আমি নথকাত ইয়াত কোনোবা আহে যেন লাগিছে, আৰু আহে নে নাই তুমি অকণমান লুকাই লুকাই চাবাচোন, বুজিছা? এই বুলি কৈ বাঘক ৰক্ষা কৰি থৈ বাঘিনীজনীয়ে অকলে সেইদিনা চিকাৰলৈ গ'ল। আন দিনাৰ দৰে সেইদিনাতো বাঘৰ পোৱালিৰ আগত ভগা এই দোণটো জোকাৰি জোকাৰি ফাং ফাং ফুং ফুং এনেকৈ এটা মঙহ খাবলৈ ক'ৰবাৰ পৰা একদম শিয়ালটো আহি বেছ আৰামত ওলাল। সি গমেই নাপায় যে সিহঁতৰ বাপেক বাঘে লুকাই তাক দেখি আছে। শিয়ালৰ যেতিয়া শিয়ালটো দেখিলে নহয়, লগে লগে সিহঁতৰ বাপেক বাঘে তাৰমানে গম পালে যে এইটো কি বস্তু আহিছে। একদম শিয়ালক বিৰাট খেদা মাৰিলে। শিয়ালে একেবাৰে দৌৰি একদম পলাই পত্ৰং দিলে। তাৰপিছত সি এতিয়া ভাবিছিল কেতিয়াবা যদি সি ধৰা পৰে তেতিয়া সি কি কৰিব, সেইবোৰ মনে মনে ভাবিও থৈছিল দেই। সেই বুলি এদিন কি কৰিলে, সি এনেকৈ ভাবি গুণি যেই বাঘে সি আকৌ খাব আহিলে মাংস, বাঘে আকৌ খেদিলে তাক। খেদাৰ লগে লগে সি একদম ফিৰাই দৌৰিলে। দৌৰি গৈ দুফাল হৈ থকা এডাল গছত কি কৰিলে জানা, পটকৈ সি ফাকেৰে পাৰ হৈ ওলাই লৰ মাৰিলে। সি যেতিয়া লৰ মাৰিলে, তাৰপিছত বাঘেওতো বিৰাট জোৰে কোবেৰে খেদি আহিছে। খেদি আহি সেই ফাকটোৰে মাজেৰে সৰকিব খোজাৰ লগে লগে পটককেতো তৎক্ষণাত সেইটো লাগি ধৰিলে। তাৰমানে ফাকটো বন্ধ হৈ গ'ল, চেপা খাই গ'ল তেতিয়া বাঘটো। বাঘেতো চেপা খাই ওলাবৰ কাৰণে যিমানেই চাটি ফুটি কৰিলে, সিমান টানকৈ সেই গছৰ চেপাত মানে বাঘটো লাগি ধৰিল। বাঘৰ চিঞৰ বাখৰ আৰম্ভ হ'ল, আৰু বাঘৰ চিঞৰত হাবিখন গোটেই তল ওপৰ লাগিল। ভয়ত জীৱ জন্তু, মহ গৰু পহু চাৰিওফালে একদম দৌৰা দৌৰি ভয়তে লগালে দেই। আৰু সিহঁতে গোটেইবিলাকে আহিতো দেখিলে ৰাম, শিয়ালটো অলপ দূৰতে থিয় হৈ, কিন্তু শিয়ালে বিৰাট ফূৰ্তি লাগিছে। শিয়ালে চাই আছে। সি দেখিলে যে বাঘিনী আহিছে। তেতিয়া বাঘিনীয়ে তাৰমানে বাঘটোক মানে চিঞৰ শুনি বাঘিনীজনীও দৌৰি আহিছে। সি বাঘিনীক দেখি শিয়ালে ক'লে, চা তোৰ গিৰিয়েৰক মই কেনেকৈ শালত দিলোঁ, বুজিছ? তোৰ গিৰিয়েৰে মোৰ টকা ধাৰলৈ নিছিলে, কিন্তু আজিলৈকে দিয়া নাই। গতিকে এতিয়া কেনে পালি? তোকো ঠিক তেনেকৈ মই মাৰিম, কিন্তু যদি ভালে ভালে মোৰ দিবলগীয়াখিনি নিদিয় তেতিয়াহ'লে তোকো মই তেনেকৈ মাৰিম। তাৰ কথা শুনিতো বাঘিনী বিৰাট ভয় খালে। এইটো কি বস্তু বা? গতিকে গিৰিয়েকক ইমান শক্তিশালী বাঘটো কেনেকৈ মাৰিলে, এতিয়া মোকো মাৰিম বুলি কৈছে। তেতিয়া নহয় বাঘিনী বিৰাট ভয় খালে। তাৰপিছত ভয় খোৱা দেখি সিটো গম পালে যে বাঘিনী দেখোন ভয় খাইছে। তাৰপিছত কৈছে, ঠিক আছে, তই যদি মোক দিব নোৱাৰ ধনখিনি, তেতিয়াহ'লে তই মোৰ তলতীয়া হৈ থাকিব লাগিব। মই যি কওঁ সেইটো তই শুনিব লাগিব, নহ'লে কিন্তু তোৰ ৰক্ষা নাই দেই। তোকতো মাৰিমেই, তোৰ পোৱালিকেইটাকো মাৰিহে এৰিম। তাৰপিছততো ইফালে বাঘিনী বিৰাট ভয় খালে। এইটো কি প্ৰাণী বা এনেকুৱাকৈ কথা কৈছে, শিয়াল বুলি গমেই পোৱা নাই। এনেতে বাঘটোতো একদম তাৰে সেই গছৰ ফেৰেঙতিত লাগি একদম চেপা খাই একদম ধৰ ফৰাই মৰিলেই। বাঘিনীটো একো উপায় নাইকিয়া হ'ল। কি কৰে, উপায় নাপায় বাঘিনীয়ে কি কৰিলে, শিয়ালৰ কথাখিনি মান্তি হ'ল। আৰু শিয়ালৰ মানে ঠিক আছে, মই তোমাৰ দাসিনী হৈয়ে থাকিম, তলতীয়া হৈ থাকিম, তেনেকৈ মানে কথাখিনি মানি ল'লে। সেইদিনাৰ পৰা শিয়ালে কি কৰিলে, তাৰতো আৰু কি চিন্তাই নাই। সি মুকলিমূৰীয়াকৈ নিৰ্ভয়ে মানে একদম বহি বহি খাব ল'লে। সি কি কৰে, বাঘিনীজনীক চিকাৰলৈ যা। তাৰপিছত বাঘিনীয়ে কষ্ট কৰি চিকাৰ ধৰি আনে, আৰু সি ঠেঙৰ ওপৰত ঠেং তুলি ডকচি খায়।
ইয়াৰ কিছুদিন পিছত কি হ'ল জানানে, বাঘিনীয়ে চোং সলাব হ'ল। তাৰমানে বাঘবিলাকে একেটা জেগাত পোৱালি লৈ নাথাকে, সিহঁতে জেগাবিলাক সলাই ফুৰে। সেইটোক চোং সলোৱা বুলি কয়। চোং সলাবৰ যেতিয়া হ'ল, বাঘিনীয়ে তেতিয়া পোৱালি দুটাক তাৰমানে বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ইহঁতে ঘূৰি ফুৰে পোৱালি লৈ। সেইকাৰণে চোং সলাবৰ বাঘিনী যেতিয়া হ'ল, তেতিয়া বাঘিনীয়ে পোৱালি দুটাক লগত লৈ এখন নৈ পাৰ হৈ আন এখন নৈ এখন পাৰ হৈ আন এখন হাবিলৈ যাবৰ কাৰণে যোজা চলালে। বাঘিনী যেতিয়া যাব ওলাল, শিয়ালেতো ওপৰতে বহি বহি খাই আছে, গতিকে শিয়ালো ওলাল যাবৰ কাৰণে। বাঘিনীয়ে কি কৰিলে জানানে, গৈ গৈ যেতিয়া নৈখন পালে, তেতিয়া পোৱালি দুটাক লৈ নৈখন সাঁতুৰি পাৰ হৈ গ'ল। এতিয়া বাঘিনীটো পোৱালি দুটাক লৈ পাৰ হ'ল নৈখন। শিয়ালেতো এতিয়া নোৱাৰে, এতিয়া কি কৰে, পানীত নামিবৰ কাৰণে ভয়ো কৰিছে, কিন্তু নিজেওতো অলপ ওপৰত থাকিব লাগিব। তাকে ভাবি শিয়ালে কি কৰিলে জানা, নিজৰ মান ৰক্ষাৰ কাৰণে যেনেকৈ মৰি মানে কিবাকৈ হ'লেও মই পানীত নামি মানে যাবই লাগিব পাৰ হৈ পেলাই। তাৰপিছত নৈৰ এনেকৈ গৈ থাকোঁতে নৈৰ সোঁতত পৰি শিয়ালেতো একদম পানী খাই থৰ কাচুটি হেৰুৱাই তলং ভটং কৰি একদম বকাই একদম পানী খাই পেলাই উটিয়ে যাব ধৰিলে। যেই উটি যোৱা দেখিলে বাঘিনীয়ে দেখিলে, ই দেখোন উটি গৈছে। বাঘিনীয়ে থাপ মাৰি তাক ধৰি লৈ বামলৈ লৈ আহিল, মানে পাৰলৈ লৈ আহিল, নৈখনৰ পাৰলৈ। বামখনত আহিয়েই শিয়ালে লাজো পালেতো, কাৰণ শিয়ালেতো এনেকৈ উঠি ভাহি মৰিছিলেই প্ৰায়। বাঘিনীহে তাক বচালে, কিন্তু শিয়ালটো সৰু নহয়, সেইকাৰণে শিয়াল বিৰাট বুদ্ধিয়ক। শিয়ালে মানে উল্টাই তাৰমানে বাঘিনীটোকেই মানে ভেকাহি মাৰি ক'লে, হে তই মোক কেলৈ তুলি আনিলি, হা, তোক কোনে তুলি আনিব মাতিছিল? তহঁতৰ এই তিৰোতাবোৰৰ এই মানে যদি অকণো বুদ্ধি আছে, তহঁতে মোক দেখা নাই নেকি, মই জলকোঁৱৰৰ লগত যে ইয়াতে মই যে জলকোঁৱৰক পূৰা মাৰামাৰি কৰি আছোঁ। জলকোঁৱৰে মোক 4 দোণ ধান দিব লাগে, কিন্তু সি সদায় পলাই মোক দেখিলে। হা, আজি তাক পাই মই পূৰা তাক ধৰি পেলাইছিলোঁ আৰু ভাবিছিলোঁ আজি মই ইয়াক নেৰোঁ, ইটো মোক নিদিয়ে ধনখিনি, গতিকে আজি তাক মই মাৰি পেলাম। সেইকাৰণে তাৰ লগত মোৰ পানীৰ তলত জোতা পুতিহে লাগিছিল। তই ভালকৈ নাচালিয়ে, তই চিধাই মোক টানি নি কিয় পাৰত তুলিলি? উল্টাকৈ তাৰমানে সি ইমান বুদ্ধিয়ক, ইমান বদমাছ, সি তেনেকৈ কৈ দিলে বাঘিনীক যে মোৰ আচলতে কিমান শক্তিশালী, মই জলকোঁৱৰৰ লগতহে লাগি আছিলোঁ, মইতো সেই উটি যোৱা নাই নহয়, মই জলকোঁৱৰৰ লগতহে লাগি আছিলোঁ। তেনেকৈ সি এটা গোকাত ফাঁকি দিলে। তাৰপিছত তাৰ কথাখিনি শুনি কিন্তু বাঘিনীজনীয়ে আচলতে ভাবিলে হ'বও পাৰে ই বিৰাট শক্তিশালী কিবা এটা জন্তু, কিজানি তেনেকৈ তাই চাকৰৰ নিচিনা থাকে, হেৰিত তলত থাকে, যি কয় তাকেই শুনে শিয়ালটো। তাই শিয়াল বুলি নাজানে আচলতে তেতিয়ালৈকে। তেতিয়া কি কৰিলে জানা, শিয়ালৰ মানে বাঘিনীয়ে তেতিয়া ভাবিলে যে হ'ব পাৰে দেই কথাটো, জলকোঁৱৰৰ লগতে কিজানি শিয়ালটোৰ মানে জোতা পাতি লাগিছিল, মই এনেইহে টানি উটি যাব যেন পালোঁ, সেইকাৰণেহে টানি আনিলোঁ আচলতে, তেনেকৈ ভাবিলে আৰু বাঘিনীয়ে। তাৰপিছত তথাপিও শিয়ালটোক কি কৰিলে, বাঘিনীয়ে নিজৰ লগতে ৰাখিলে। কিয়? কাৰণ বাঘিনীয়ে তাৰ তলতীয়া হৈ থাকিম বুলি কৈছিলে। সেইকাৰণে বাঘিনীয়ে কষ্ট কৰি চিকাৰ কৰি আনে আৰু বাঘ পোৱালি দুটাকো খাবলৈ দিয়ে, আৰু শিয়ালটো পূৰা ভৰিৰ ওপৰত ভৰি তুলি খাই থাকে। লাহে লাহে কিন্তু বাঘ পোৱালি দুটা জনা বুজা হৈ আহিল আৰু ডাঙৰ হৈ আহিল দেই। যেতিয়া ডাঙৰ হৈ আহিল নহয়, সিহঁতেও কি কৰিলে, মাকৰ লগত সিহঁতে চিকাৰলৈ যাব শিকিলে। হা, আৰু সিহঁতে কি কৰে, মাকে শিয়ালৰ সৈতেও সিহঁতক পাল পাতি দিয়ে, কেতিয়ানো সিহঁতে চিকাৰ কৰিব যাব। কিন্তু শিয়ালৰ যিদিনাখন পাল পৰে নহয়, শিয়ালে সেইদিনাখন বহুত কিবা কিবি নানান কথা কয়, চলাহী কথা কৈ পেলাই কোনোমতে হাত সাৰে। সি যেন বিৰাট শক্তিশালী, আচলতে তাৰ আজি হয়তো গা বেয়া, তাৰ কালি হয়তো এইটো, পৰহি সেইটো সেইবুলি সি কেতিয়াও চিকাৰলৈ নাযায়। তাৰপিছত এদিন আৰু মানে উপায় নোহোৱা পেলাই তাক কিমান ফাঁকি দিব। এদিন শিয়ালে এই কথাবিলাক এৰাব নোৱাৰি বাঘিনীৰ সৈতে পহু মাৰিবলৈ হাবি লৈ গ'ল। শিয়ালে বাঘিনীক ক'লে
যে মই পহু যোৱা ৰাস্তাটোৰ তই সেইফালে পহুকেইটা খেদি দে কৰিচোন, আৰু মই পহু দৌৰ মাৰা ৰাস্তাটোতে মই বহি থাকিম। আৰু মই যেতিয়া মোৰ আগেৰে পহু দৌৰ মাৰিব নহয়, তেতিয়াই মই একদম মোৰ হাতৰ পৰাটো পহু ওলাই যাব নোৱাৰে। বাঘিনী ভাবিছে হয়ো কিজানি। তাৰপিছত সি কি কৰিলে, বাঘিনীয়েতো পহুক দিলে খেদা মাৰি। দিয়াৰ লগে লগে পহুৱে আহি শিয়ালৰ পেটৰ ওপৰেৰে লৰ মাৰিলে। শিয়ালেতো একো কৰিব নোৱাৰিলে। পহুৰ গছকত শিয়ালৰ কি হ'ল জানানে, পেটৰ ছাল তাল ছিঙি গ'ল। তাৰপিছতো পহুকেইটা পলাই গ'ল। পলাই যোৱাটো দৌৰ মাৰিলে। তেতিয়া বাঘিনীয়ে শিয়ালৰ ওচৰলৈ যেতিয়া আহিলে, তেতিয়া শিয়ালে গেঠাই ক'লে, তই শুনিছনে, এই পহুকেইটা ইফালে অহাৰ লগে লগে মোৰ যে ইমান হাঁহি উঠিল নহয়, মই মোৰ হাঁহিটো ৰখাবই নোৱাৰিলোঁ। ইমান সৰু প্ৰাণী, ইমান সৰু পহুক মই ইমান এটা বীৰ মই জন্তু হৈ পেলাই মই ইহঁতক স্বীকাৰ কৰিব লগা হৈছে। মই হাঁহিত ৰ'বই নোৱাৰিলোঁ। আৰু মই ইমান হাঁহিৰ কোবত মোৰ পেটৰ নাড়ী ভুৰি ছিগি যেন ওলাই যাব ধৰিছে। মই ইমান হাঁহি উঠিছে না, ইমান সৰু প্ৰাণীক মই স্বীকাৰ কৰিব লাগে নে মোৰ নিচিনা জন্তুটোৱে, তেনেকৈ ক'লে। এই মিছা মিছি বুদ্ধিকেইটা মানে পেটৰ তাৰ একদম মানে ছাল ছিগি যোৱাৰ কাৰণে সি এইবাৰ সেইটো বুদ্ধি কৰিলে। গতিকে এইবাৰো সি বুদ্ধিৰে জিকি পেলাই কিছুদিন আকৌ বাঘিনীৰ লগত বহি খাবলৈ পালে। এনেদৰে কিছুদিন থকাৰ পিছত কি হ'ল জানা, বাঘ পোৱালি দুটাই লাহে লাহে শিয়ালৰ টেঙৰালিবিলাক ধৰা পেলাবলৈ ধৰিলে। ভাবিলে ই বুদ্ধি কৰি সদায় এটা বুদ্ধি কৰি খাই থাকে নেকি, মাকে আনি দিয়া মাংসবিলাক ই বুদ্ধি কৰি খায় নেকি? সি কেতিয়াওতো চিকাৰলৈ নাযায়, নোৱাৰে দেখোন চিকাৰ ধৰিব। গতিকে পোৱালি দুটাৰ মনত অলপ সন্দেহ হ'ল। ইটো প্ৰাণী কি প্ৰাণীনো, ইটো বিৰাট ডাঙৰ ডাঙৰ দীঘল কথা কয়, ডাঙৰ একদম ফিতাহী মাৰি কথা কয়। সিহঁতৰ সন্দেহ হ'ল। এদিন ৰাতি কি হ'ল জানানে, আন শিয়ালবিলাকেতো হাবিখনৰ এটা দিশত কি কৰিলে, হোৱা হোৱা এনেকৈ চিঞৰিব ধৰিলে। যেই চিঞৰিলে দোণ পিন্ধা শিয়ালটোৰতো বিৰাট মন গ'ল। সিহঁতৰ সেইটো এটা নিজা চিঞৰ, সেইকাৰণে সিও হোৱা তাৰো তেনেকৈ চিঞৰি দিব মন গ'ল দেই। সিটো ৰখাব নোৱাৰিলে। সি সেইকাৰণে হাবিৰ মাজত মানে মনে বাঘকেইটা পোৱালিকেইটাৰ পৰা আঁতৰি গৈ পেলাই কোনো নেদেখাকৈ মনে কি কৰিলে জানা, হোৱা এনেকৈ চিঞৰিব ধৰিলে। সি যেতিয়া চিঞৰিব ধৰিলে, শিয়ালৰ মাত শুনি বাঘৰ পোৱালিকেইটাই তাক সন্দেহ কৰি আছিলে। গতিকে বাঘৰ পোৱালি দুটাই একদম মনে তাৰ পিছে গৈ আছিল। শিয়ালে গমেই নাপায়। আৰু সি যেতিয়া হোৱা দিছিলে নহয় শিয়ালটোৱে, তেতিয়া ইহঁতে গম পালে, এইটো আচলতে শিয়ালহে দেখোন। এটা সামান্য শিয়াল এটাই আমাৰ নিচিনা বাঘ মানে বনৰ ৰজাৰ নিচিনা আমাক ঠগাই পেলাই ধূৰ্ত শিয়ালে আমাৰ ওপৰতে বহি ইমান দিনে খালে। বিৰাট মানে ধুৰন্ধৰ আৰু বিৰাট বদমাছ দেই। লগে সিহঁত দুটাই একদম চোচা লৈ একদম শিয়ালটোক ধৰি ঠেকেচি মাৰি পেলালে। বুজিলা? এইটো হৈছিলে সাধুকথাটো এইখিনিতে শেষ। আৰু এইটো হৈছিলে বিখ্যাত সাধুকথা পুথি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ। কি নামটো আছিলে? এইটোৰ নামটো আছিলে ধূৰ্ত শিয়াল, বুদ্ধিয়ক শিয়াল। বুজিলা? কেনেকুৱা লাগিল বাৰু সাধুকথাটো? বুদ্ধিয়ক শিয়াল সাধুকথাটো কেনেকুৱা লাগিল তোমালোকে মোক জনাবাচোন দেই।